এছাৰক লৈ নিৰ্বাচন আয়োগে এটা বিস্ফোৰণ ঘটাইছে। অসমত নাম কটা গৈছিলে 10,63,000 ভোটাৰৰ। নাম কটা যোৱা 500জন লোকেহে এতিয়ালৈকে পুনৰ আবেদন কৰিছে। এছাৰৰ নামত যধে মধে নাম কৰ্তনৰ অভিযোগ উত্থাপিত হৈছিলে। আবেদনৰ বাবে এতিয়াও এটা সপ্তাহ বাকী আছে। হয়, 25 ফেব্ৰুৱাৰীলৈকে আবেদনৰ তাৰিখ আছে। পৰীক্ষা কৰা হৈছিলে 2.5 কোটি ভোটাৰৰ তালিকা, কিন্তু তাৰ মাজত ইতিমধ্যে 10 লক্ষাধিক লোকৰ যি নাম কৰ্তন হোৱাৰ এটা তথ্য পোৱা গৈছিলে। 10,63,000 লোক, 10,63,000 লোকৰ ভিতৰত এতিয়ালৈকে মাত্ৰ 500জন লোকেহে আবেদন কৰিছে পুনৰ পৰীক্ষণৰ বাবে। ইয়াক লৈ এটা প্ৰশ্ন উত্থাপিত হৈছে। মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ যিবিলাক অভিযোগ উত্থাপিত কৰি থাকে, সেই অভিযোগবিলাক ৰাজনৈতিক নে সামাজিক? কি কাৰণে এতিয়ালৈকে মাত্ৰ 500জন লোকেহে পুনৰ ৰীক্ষণৰ বাবে তেওঁলোকে আবেদন জনাইছে? এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক বিমল ভকত মহন্তৰ সৈতে। বিমল, বৰ বেছি সময় নাপাম, তথাপিও আপোনাৰ পৰা এই বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ। 10,63,000 মানুহৰ নাম কৰ্তন হৈছিলে ভোটাৰ তালিকাৰ পৰা, আৰু সেই 10,63,000ৰ ভিতৰত 500জন লোকেহে এতিয়ালৈকে আবেদন কৰিছে। বিমল, কথাটো অতি গুৰুত্বপূৰ্ণ যে চাওক, আপুনি বিগত সময়ত যেতিয়া এছাৰক লৈ হুলস্থুল লাগিছিল, বিভিন্ন স্থানত যধে মধে লাখে লাখে লোকক, আচলতে নিৰ্দিষ্ট লোকক এই এটা বিশেষ সম্প্ৰদায়ৰ কথা কোৱা হৈছিল। তেওঁলোকৰ লোকক ইয়াৰ পৰা যধে মধে আঁতৰাই দিয়া হ'ব, যিসকল ভোটাৰ আছে তেওঁলোকৰ নাম কাটি দিয়া হ'ব। নিৰ্বাচন জয় কৰিবলৈ ই এটা পৰিকল্পনা, এটা পন্থা অৱলম্বন বুলি বিভিন্নজনে অভিহিত কৰিছিল। কিন্তু এতিয়া নিৰ্বাচন আয়োগে তেওঁলোকৰ নিয়ম অনুসৰি যিখিনি তথ্য তেওঁলোকে লাভ কৰিলে, আৰু সেই তথ্যৰ ওপৰত ভিত্তি কৰি ঘৰে ঘৰে গৈ বিএলঅ সকলে যি তেওঁলোকে পুনৰীক্ষণ কৰিছিল, সেই পুনৰীক্ষণৰ সময়ছোৱাত দেখা পোৱা গ'ল যে তেওঁলোকে মুঠ 10,63,000 ভোটাৰ তেওঁলোকে মুঠ ইয়াৰ পৰা নোহোৱা কৰিলে। এতিয়া কথাটো হ'ল, তাৰ পিছত ভবা হৈছিল যে বিভিন্নজনে হয়তো পৰৱৰ্তী সময়ত আবেদন কৰিব, আৰু আবেদনৰ বাবে তেওঁলোকক দুটা ব্যৱস্থা কৰি দিয়া হৈছিল। এটা হ'ল ফৰ্ম 6। ফৰ্ম 6টো হ'ল এনে এটা ব্যৱস্থা যিটো হ'ল নতুন কোনো ভোটাৰৰ নাম যদি ভোটাৰ তালিকাত সন্নিৱিষ্ট কৰিব লাগে, তেতিয়া ফৰ্ম 6ৰ যোগেদি তেওঁলোকে আবেদন কৰিব পাৰে। ইয়াৰ সমান্তৰালকৈ আন এটা উপায় আছে, যদি ফৰ্ম 6ত আবেদন কৰাৰ পিছতো যদি ভোটাৰ তালিকাত লোকজনৰ নাম নোসোমায়, তেতিয়াহ'লে তেওঁ পৰৱৰ্তী পৰ্যায়ত সেই লোকজনে জিলা আয়ুক্ত যিজন থাকিব, জিলা আয়ুক্তৰ ওচৰত গৈ আবেদন কৰিব পাৰে। এতিয়া কথাটো হ'ল, এই গোটেই আবেদনৰ যিখিনি আবেদন আহিব লাগে, সেই আবেদনৰ সৰ্বমুঠ তালিকা ভিতৰত আজি ক'লে যিগৰাকী দেশৰ মুখ্য ন্যায়িক আচলতে নিৰ্বাচনী আয়ুক্ত, তেখেতে স্পষ্টকৈ এই কথাটো কৈছে যে মাত্ৰ 500খন আহিছে। যদি সম্ভৱ হয় আমি তেখেতৰ বাক্যাংশ আমি শুনাবলৈ চেষ্টা কৰিম। কিন্তু মূল কথাটো হ'ল যে য'ত 2.5 কোটি ভোটাৰৰ তালিকা পৰীক্ষা কৰি 10,63,000 লোকৰ নাম কৰ্তন কৰাৰ পিছত আজি এই মাত্ৰ 7টা দিন বাকী থকা অৱস্থালৈকে মাত্ৰ 500জন লোকেহে যে আবেদন কৰিলে, এই কথাটোৱে কৰবাত যিসকলে ইমান দিনে হুলস্থুল কৰি আছিল যে যধে মধে ভোটাৰ কৰ্তন কৰা হৈছে, সেই কথাটো এক প্ৰকাৰ অসত্য প্ৰমাণ কৰা নাই নে মানস? ইয়াৰ সমান্তৰালকৈ কোনোবা ৰাজনৈতিক নেতাৰ যি কিছু তেওঁলোকৰ মন্তব্য, সেই মন্তব্যৰ কথা আমি নাহো। ৰাজনৈতিকভাৱে তেওঁলোকৰ নিজৰ নিজৰ এজেণ্ডা আছে, এজেণ্ডাৰ বাবে কৈছে। কিন্তু ভাৰতীয় সংবিধানে যি অধিকাৰ দি থৈছে নিৰ্বাচন আয়োগক, আৰু সেই অধিকাৰৰ ওপৰত ভিত্তি কৰি তাৰ সমান্তৰালকৈ পাব্লিক ৰিপ্ৰেজেন্টেটিভ এক্ট 1950 যি 21 নম্বৰ অনুচ্ছেদ, 21 নম্বৰ আচলতে ছেকচনত এই কথাটো উল্লেখ কৰা আছে যে প্ৰতিটো নিৰ্বাচনৰ আগত নিৰ্বাচনৰ যি ভোটাৰ তালিকা, সেই ভোটাৰ তালিকা তেওঁলোকে পুনৰীক্ষণ কৰিব লাগে। আৰু সেই নিয়মৰ ওপৰত ভিত্তি কৰি আজিৰ তাৰিখত তেওঁলোকে এই যিটো প্ৰক্ৰিয়া আৰম্ভ কৰিলে, শেষ হোৱা নাই এতিয়াও। এই প্ৰক্ৰিয়াটো দেখা পোৱা গ'ল, যিখিনি ভোটাৰ কৰ্তন হ'ল তাৰ ভিতৰত মাত্ৰ 500জন কিয় আহিল? যদি যধে মধে ভোট কটা হৈছিল, সেইসকল লোকে নিজে কি ফৰ্ম 16 ফিল আপ কৰিব নোৱাৰিলেহেঁতেন নেকি? সেইসকল লোকে নিজে জিলা আয়ুক্তৰ ওচৰলৈ গৈ আবেদন নকৰিলেহেঁতেন নেকি? যিজন ভাৰতীয় নাগৰিক, তেওঁ কি সঁচাকৈয়ে তেওঁ নিজৰ ভোটটো কৰ্তন কৰাৰ পিছত বহি থাকিব নেকি? গতিকে এই যে একাংশ লোকে এটা যিটো সাংবিধানিকভাৱে হোৱা প্ৰক্ৰিয়াটোক যিটো তেওঁলোকে বিপথে পৰিচালিত কৰিব বিচাৰিছে, এটা বিকৃত খবৰ বিতৰাব বিচাৰিছে, নিজৰ এজেণ্ডা ফুলফিল কৰিবলৈ গোটেই প্ৰক্ৰিয়াটোক ব্যৱহাৰ কৰিছে, তেওঁলোকৰ মুখত কিন্তু আজি আচলতে চুঙা চাই সোপা দিলে বুলি ক'ব লাগিব দেশৰ নিৰ্বাচনী আয়ুক্ত, মুখ্য নিৰ্বাচনী আয়ুক্ত গৰাকীয়ে। আৰু
বিমল এনেকুৱা হ'ব পাৰে নেকি যে তেওঁলোকে আচলতে গোটেই প্ৰক্ৰিয়াটোৰ বিষয়ে ভুকে পোৱা নাই বা তেওঁলোকৰ ওচৰত আচলতে গোটেই প্ৰক্ৰিয়াটো পোৱাগৈ নাই, কেনেকৈ আবেদন কৰিব লাগে বা তেওঁলোক জ্ঞাত নহয় এই বিষয়ে? মানৱ চাওক, কথাটো একদম স্পষ্ট কৰিবলৈ গ'লে কথাটো এনেধৰণৰ, এই যে 10,63,000 লোকৰ নাম কৰ্তন হ'ল, এই সকলো লোক কোনোবা বিদেশী নহয়। যদি আমি ডাটাটো চাওঁ, এই 10,63,000 ভিতৰত দেখা পোৱা গৈছিল প্ৰায় 63,000 লোকৰ বিগত সময়ছোৱাত মৃত্যু ঘটিছে, তেওঁলোকৰ নাম কৰ্তন হ'ল। আৰু সমান্তৰালকৈ 20,000 মান লোক এনেধৰণৰ ওলাল যি 20,000 লোকৰ নাম দুখন জিলাত আছে ভোটাৰ হিচাপে। তেওঁ ধৰি লওক কোনোবা এখন জিলাত চাকৰি কৰি আছিল, তাৰ পৰা আন এখন জিলালৈ বদলি হ'ল, চাকৰি কৰা জিলাখনতো তেওঁ ভোটাধিকাৰ ৰাখিছিল, এতিয়া তেওঁ আন স্থানলৈ আহিল। কোনোবা প্ৰব্ৰজন হিচাপে প্ৰব্ৰজন কৰিছে, ধৰি লওক কিছুদিন পূৰ্বে কোনোবা কেইবাখনো জিলাত উচ্ছেদ হৈছিল, সেই উচ্ছেদ হোৱা স্থানখিনিলৈ তেওঁলোক নতুনকৈ যোৱা, গতিকে পূৰ্বৰ জিলাসমূহত তেওঁলোকৰ ভোট আছে। নতুনকৈ য'ত গৈ পাম পাতিলে তেওঁলোকে, সেই পামতো তেওঁলোকে নিজৰ ডকুমেণ্ট বনাবৰ কাৰণে মাটিৰ ভোটাধিকাৰ ল'লে, গতিকে তেনেধৰণৰ কিছু ভোটাৰ আছে। সমান্তৰালকৈ এনেকুৱা কিছু ভোটাৰ আছে যি স্থায়ীভাৱে কোনোবা স্থানলৈ স্থানান্তৰিত হৈছে, চাকৰি কৰি আছিল কৰবাত, স্থায়ীভাৱে তেওঁলোকে গুৱাহাটীত ফ্লেট ল'লে, গতিকে গুৱাহাটীত তেওঁলোকৰ ভোটাধিকাৰটো ল'লে, গতিকে এনেধৰণৰ ভোটাৰ আছে। গতিকে 10,63,000 কোনোবা সন্দেহজনক লোক নহয়। কিন্তু কথাটো হ'ল যে যিটো আচলতে ফ্ৰেমিং কৰা গৈছিল মানস, যিটো ফ্ৰেমিং কৰা গৈছিল যে এনেদৰে যধে মধে একাংশ সন্দেহজনক লোকক আচলতে ভোটাৰ তালিকাৰ পৰা বাহিৰ কৰিবৰ বাবে এছআৰটো এটা মেকানিজিম, সেইটো আচলতে ভুল মানস। আজিৰ তাৰিখৰ ডাটাই 500 জন লোকেহে এতিয়ালৈকে আপিল কৰিছে, এতিয়াও 7 দিন বাকী আছে। এই 7 দিনত কিমান হ'ব? এই 7 দিনত কিমান হ'ব? এতিয়া কথাটো এনেকুৱা যে তেওঁলোক এতিয়া অভাৰ বাৰ্ডেন হৈ যাব। এই এসপ্তাহত তেওঁলোকে যদি গোটেইখিনি, সেইটো সম্ভৱেই নহয়, পৰীক্ষা কৰা নাহে মানৱ। আপোনাৰ নামটো ভোটাৰ তালিকাত যেতিয়া ফাইনেল ইলেক্টৰেল ৰোল ওলাল, আপুনি নিশ্চয় আপোনাৰ ভোটাৰ তালিকাত আপোনাৰ নাম আছে নাই চেক কৰিছে, আৰু যিহেতু চেক কৰিছে আপোনাৰতো নাই, দেখিলে আপুনি লগে লগে আপোনাৰ BLOক যোগাযোগ কৰিব। BLO জনটো আপোনাৰ স্থানীয় লোক, আপুনি সকলোৱে জানে তেওঁ BLO বুলি, গতিকে BLOক যদি যোগাযোগ কৰে, গুৱাহাটী মহানগৰীৰ কথাটো বাদ দিয়ক, গাঁও এখনৰ কথাটো ভাবক, এটা ভোট কেন্দ্ৰৰ কথাটো ভাবক, সেই ভোট কেন্দ্ৰটোৰ BLO কোন সকলোৱে জানে, কাৰণ সেই BLO জন তেওঁলোকৰ ঘৰলৈতো গৈ পৰীক্ষা কৰি আহিছে যে তেওঁলোকৰ মানুহ কিমান, কেইজন আছে, আগৰ কেইজন ঢুকাল নে কোনোবা জীয়াই আছে নে নাই কথা কিন্তু তেওঁ নিজে ঘৰে ঘৰে গৈ তেওঁলোকে পৰীক্ষা কৰিছে, তেওঁলোকে BLO জনকতো চিনি নোপোৱাকে থকা নাই। গতিকে এতিয়া ভোটাৰ তালিকাত নাম ওলোৱাৰ পিছত সেই BLO জনক যে মোৰ নামটো নাহিল কিয়, মই কি কৰিব লাগিব, কেনেদৰে আবেদন কৰিব লাগিব, তেতিয়া ফৰ্ম 6 কিয় এতিয়ালৈকে ছাবমিট নাই কৰা। অতি চিন্তনীয় কথা বিমল, হয়, মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।